কৰিবলৈ লগৰীয়া নাই, মাতৃ নাই, ভাতৃও নাই। তথাপিতো ৰাজ কাৰেঙৰ মাজত থাকি পিতৃৰ অকৃতি পৰম লোভে সকলো পাহৰি আছো। দিনমণি সূৰ্য দেৱতা উঠিছে, নামিছে, ক্লান্ত হোৱা নাই। কিন্তু সাবিত্ৰী আজি সেই কথা উপলব্ধি কৰিবই পৰা নাই। মাথো বুজিছো এয়া সকলো সৃষ্টিকৰ্তাৰে ইচ্ছা। হে দয়াময় অগতিৰ গতি, তুমি মোৰ একমাত্ৰ উপাস্য। তুমি মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু। এনে সুললিত কণ্ঠৰে প্ৰত্যুষতে প্ৰাণ ভৰি নাৰায়ণ গীত গাই ফুৰিছে। অতি সুন্দৰ। গায়কজন মোৰ ফাললৈকে আহিব ধৰিছে। বাৰু আহক। কৃষ্ণ ভক্তৰ সংগ দৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাদমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাদমত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱৰসী আহক, আহক দেৱৰসী, প্ৰণিপাত কৰিব গ্ৰহণ। আপোনাৰ আগমনে পবিত্ৰ কৰিলে সাবিত্ৰীৰে উদ্যান কানন। নাৰায়ণ নাৰায়ণ। উঠা সাবিত্ৰী, সন্তুষ্ট মই তোমাৰ ভক্তি। উপযুক্ত কন্যা তুমি মদ্যৰাজনৰ। বেছি সাবিত্ৰী, এই ৰাস উদ্যানৰ মাজতনো তুমি অকলে অকলে কি কৰি আছা? এই নেকি সুখ নাৰী জীৱনৰ? হয় দেৱৰসী, এই সুখ নাৰী জীৱনৰ। নাৰায়ণ নাৰায়ণ। ৰাতিলৈ জোনালী নিশা, আকাশত এটি দুটি তৰা দেখো নীলগৰ পৰা। সিহঁতেও চাই থাকে মোৰ মুখলৈ। মনে মনে আকাশী পানীয়ে কয় যে এই সুখ, এই শান্তি নাৰীৰ জীৱনৰ প্ৰকৃতিৰ বুকুত। আছে যত মনোমোহা নিবাসী প্ৰতিমা, ভাবি মই সকলোতে আত্মহাৰা হৈ থাকো দেৱৰসী। থাকোতে ইমান সৌন্দৰ্য আন কাকোৱে মই ভাল পাব নিবিচাৰো দেৱৰসী। যৌৱনৰ প্ৰেম প্ৰীতিৰ মেঘৰ বিজুলীৰ দৰে চকা মকা মাথো খন্তেকীয়া। এনে প্ৰেম পাখত সপি দি প্ৰাণবোৰ কিয় বাৰু হেৰুৱাও দেৱৰসী শান্তিময় জীৱন? নাৰায়ণ নাৰায়ণ। পুৰুষৰ প্ৰেম মাথো দুদিনীয়া, চলাহী কথাৰে ভুলাই নাৰীৰ কোমল প্ৰাণক সকলোটি কাহিনীয়ে নাৰীৰ কবলৰ পৰা। নাৰায়ণ নাৰায়ণ। এনে স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপি নকৰো মই আত্মসমৰ্পণ দেৱৰসী। নাৰায়ণ নাৰায়ণ। সাবিত্ৰী, মই ভাবো সকলো পুৰুষ কদাপি নহয় স্বাৰ্থপৰ। নাই জানো পুৰুষৰ প্ৰেমত ভাল পোৱা? নাই জানো পুৰুষৰ প্ৰেমত ভাল পোৱা? নহয় নহয় দেৱৰসী, ভাল পোৱা নহয় সহজ। তেন্তে নোৱাৰি বুজিব তাক কঠোৰ পুৰুষে।
ৰূপালীৰ ৰেখা দেখি মৰুৰ মাজত পিয়াহত কাতৰ পৰাণে চাই থাকে আকুল পথিকে চাপিলে নিজৰ কাষ পাত কৰি নিজৰ আৰ্জন পূৰ্ণ হলে মনৰ তৃষ্ণা চাবনে চাবনে কোনো দিশে ক্ষুদ্ৰ নিজৰা দেৱৰখী নারায়ণ নারায়ণ। সাবিত্রী, দেৱৰখী কি কলা? তুমি মনে বিচৰা উপযুক্ত স্বামী নাই এই সংসাৰত। নাই বুলিতো কোৱা নাই দেৱৰখী, তেন্তে সাবিত্ৰী, কিন্তু মই বিচৰাজন হ'ব লাগিব ৰূপবান, নারায়ণ গুণবান, শক্তিবান আৰু ধৰ্ম পৰায়ণ দেৱৰখী। নারায়ণ নারায়ণ। আপুনি কওকচোন দেৱৰখী, আছেনে তেনে এজন পুৰুষ এই সংসাৰৰ মাজত? যদিহে আছে তেওঁকে মই স্বামী ৰূপে কৰি গ্ৰহণ। সাবিত্রী, দেৱৰখী তুমি মনে বিচৰা, অ সাবিত্রী, তুমি মনে বিচৰা উপযুক্ত পুনৰ পুৰুষজনে হৈছে কোন দেৱৰখী? অৱন্তীৰাজ দুৰ্মত সেনৰ পুত্ৰ। অৱতীৰাজ দুৰ্মত সেনৰ অ সাবিত্ৰী, অৱন্তীৰাজ দুৰ্মত সেনৰ পুত্ৰ। অৱতীৰাজ দুৰ্মত সেনৰ পুত্ৰ। তেওঁৰ নাম তেওঁৰ নাম কি দেৱৰখী? আকৌ বোলে সকলো পুৰুষেই স্বাৰ্থপৰ। নাৰায়ণ নাৰায়ণ। দেৱৰখী তেওঁৰ নাম কি দেৱৰখী? সাবিত্ৰী, দেৱৰখী অৱন্তীৰাজ দুৰ্মত সেনৰ পুত্ৰ, তেওঁৰ নাম সত্যবান। অলপতেই তোমালোক দুইৰে হব মিলন। মই সাবিত্ৰী, 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 সাবিত্ৰী। আৰু এইবোৰ কথাৰ সংঘাত কৰি থকাৰ বাবে সকলোৱে কয় মই হেনো দুটকীয়া নাৰায়ণ নাৰায়ণ। সত্যবান